নমস্কাৰ। বহাগ মাথো এটি ঋতু নহয়, বহাগ এটি মাহ। অসমীয়া জাতিৰ এই আয়ুস ৰেখা গণজীৱনৰ ৰেখা। হয়, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই এইদৰে কৈ গৈছে, বহাগ মাহৰ এটা স্বকীয় বৈশিষ্ট্য আছে। বহাগ মাহতেই বাপতি সাহোন ৰঙালী বিহু আমি পালন কৰি আহিছোঁ। প্ৰকৃতাৰ্থত ৰঙালী বিহুৰ সন্দৰ্ভত ৰঙালী বিহুৰ স্বকীয় বৈশিষ্ট্যতা, ৰঙালী বিহুৰ পৰম্পৰা আদি সামগ্ৰিক দিশত আংশিক কথা পাতিবৰ কাৰণে আজিৰ প্ৰজ্ঞাৰ অন্বেষণত আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশেষ ব্যক্তিক। আমি চিনাকি কৰি দিম। সেইগৰাকী বিশেষ ব্যক্তি হৈছে পদুম প্ৰসাদ শইকীয়া। তেখেত বিহু কৃষ্টিৰ সাধক, বিহুৰ সমল ব্যক্তি, বিহুৰ বিচাৰক, প্ৰবন্ধকাৰ, মুঠতে বিহুৰ লগত জড়িত এইগৰাকী ব্যক্তিক আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি চিনাকি কৰি দিছোঁ, এয়া পদুম প্ৰসাদ শইকীয়া। নমস্কাৰ। আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ আৰু সমূহ অসমবাসীলৈ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। হয়, শইকীয়া ডাঙৰীয়া, আজি প্ৰজ্ঞাৰ অন্বেষণ অনুষ্ঠানত আপোনাক অতিথি কৰিছোঁ। পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। কথা পাতিম, যিহেতুকে আমাৰ বহাগ মাহ আহি পাইছে, সমাগত আৰু চ'ত মাহ চলি আছে। বহাগ মাহ, আৰু বহাগ মাহত অসমীয়াৰ এটা বিশেষ মাহ, আৰু সেই মাহতেই অসমীয়া বাপতি সাহোন ৰঙালী বিহু পালন কৰা হয়। এতিয়া আমি এই বহাগ মাহ সমাগত যদিও এই ক্ষেত্ৰত আমি বিহুৰ বিষয়ে কিছু কথা পাতিম, যিহেতু আপুনি বিহু সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি। এতিয়া প্ৰথম আমাৰ কথা পাতিব জানিব বিচাৰিছোঁ, আমি দৰ্শকক আপোনাৰ জৰিয়তে জনাব বিচাৰিছোঁ নৱপ্ৰজন্মত, ধৰিত্ৰীৰ বুকুত বিহু নাচ নচাৰ মূলত উদ্দেশ্য কি বুলি ভাবে আপুনি? ধন্যবাদ জনাইছোঁ, আপোনালৈ সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। ধৰিত্ৰীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰি ধৰিত্ৰীক শস্য সম্ভৱা কৰি তোলা, তাৰোপৰি কৃষিৰ প্ৰাচুৰ্য কামনা কৰা, লগতে ৰং ধেমালিৰ মাজেদি নিজৰ জীৱনটোক উৎসাহ উদ্দীপনা জগাই মনৰ মাজত সেই উৎসাহ উদ্দীপনাখিনি ভৰাই তুলি আপোনাৰ অসমীয়া সমাজ জীৱনৰ যিখিনি প্ৰচলিত সদাচাৰ, যিখিনি লোকবিশ্বাস, সেইখিনি মান্যতা প্ৰদান কৰি এই গভীৰতম লোকবিশ্বাসৰ ওপৰত আধাৰিত হৈয়ে বিহু নাচ ধৰিত্ৰীৰ ওপৰত নচা হৈছিল। সুন্দৰকৈ বুজাই দিলে। তেতিয়া আমি দ্বিতীয় প্ৰশ্ন এটা আছে আমাৰ। বিশেষকৈ আমি প্ৰশ্নবিলাক এই সৰু সৰু প্ৰশ্নবিলাক কৰিছোঁ এইটো কাৰণে যে নতুন প্ৰজন্মই কিছু কথা যিসকলে জানে, আজিৰ প্ৰেক্ষাপটত দেখা যায় যে বিহু বুলি ক'লে বিহুৰ যিবিলাক স্বকীয় বৈশিষ্ট্য আছে সেইবিলাক প্ৰায় বিলুপ্তিৰ পথত। হয়তো আৰু কিছুদিন পিছত আমি চহৰীয়া যিবিলাক নতুন ল'ৰা ছোৱালীৰ নতুন প্ৰজন্মই হুঁচৰি কি বস্তু বা তেনেধৰণৰ কথা নাজানিবই। গতিকে এনেধৰণৰ আলোচনাৰ আমাৰ প্ৰাসংগিকতা আছে আৰু কৰিব লাগিব। বিহু নামত যোজনাৰ গুৰুত্ব বা প্ৰাসংগিকতা কি? খুবেই সুন্দৰ এটা প্ৰশ্ন আপোনাৰ দ্বাৰা। প্ৰথম কথাটো হ'ল কি, যেতিয়া আমি এষাৰ বিহুনাম গাম, এই বিহুনাম শাৰৰ মূল যিটো প্ৰাৰম্ভিক পৰ্যায় সেইটোৱে হৈছে যোজনা। যোজনা হ'ল বিহুনামৰ এটি অপৰিহাৰ্য অংগ। এই যোজনা পৰম্পৰাগতভাৱে এটা ক্ৰমৰ ওপৰত নিৰ্ভৰশীল, আৰু এই যোজনাক বাদ দি পেলাই কেতিয়াও বিহুনাম পূৰ্ণাংগ হ'ব নোৱাৰে বা আমি বিহুনাম পৰিৱেশন কৰিব নোৱাৰোঁ। যোজনাই বিহুৰ মূল যিষাৰ নাম, সেই মূল নামৰ স্বৰূপটো ই আভাস দিয়ে। সেইকাৰণে আমি যোজনাক পৰিহাৰ কৰি কেতিয়াও আমি এষাৰ বিহুনাম কেতিয়াও গাব নোৱাৰোঁ। আৰু এই যোজনা সদায় তালহীন হয় আৰু তাৰ সুৰটো দীঘলীয়া হয়। ঠিক মই অকণমান এষাৰী যোজনা মই ধৰি দিছোঁ বাৰু। এ ধনশিৰি পাৰে হৈ এ ধপলিয়াই আহিলো, ও জিৰালো কলি আঐ বৰত, এটোকে বিচাৰি খালো হাবাথুৰি, এটোকে নাপালোহি ঘৰত। এইটোৱে হ'ল যোজনা। সুন্দৰকৈ বুজাই দিলে আপুনি। আমি আৰু কিছু কথা জানিম। গৃহস্থৰ পদূলিত হুঁচৰি দলে জয়ধ্বনি দিয়াৰ লগে লগে গৃহস্থই পদূলিৰ মুখত ঘটিৰ পৰা পানী ছটিয়াই দি এখন চেলেং চাদৰ পাৰি দি হুঁচৰি দলটিক আদৰি অনাৰ এটা
জনবিশ্বাস আছে হয় সেই জনবিশ্বাসটো কি আসলে হয় দৰাচলতে কি হয় ই এটা মানে লোকবিশ্বাস আৰু এটো এটা লোক পৰম্পৰা চিৰাচৰিতভাৱে এই লোক পৰম্পৰাটো চলি আহিছে আৰু ইয়াৰ জনবিশ্বাসটোৱে এটোই হ'ল যে যেতিয়া সেই হুঁচৰি জোৰাক বা ৰাইজৰ যেতিয়া সেৱা কৰিব বা হুঁচৰি জোৰাক যেতিয়া সেৱা কৰিব তাত যেতিয়া চেলেং চাদৰখন পাৰি দিয়া হয় তাৰ মানে তাৰ লোকবিশ্বাসটো এইটোৱে যে সেই বছৰটোৰ কাৰণে কেতিয়াও অমংগল নহয় বা অপায় অমংগল বা বাধা বিঘিনি যিবিলাক থাকে সেই বাধা বিঘিনিবিলাক দূৰ হয় আৰু বছৰটোৰ কাৰণে নতুন বছৰটোৰ কাৰণে কেতিয়াও সেই অমংগল বা তেওঁলোকৰ বাধা বিঘিনিবিলাক কেতিয়াও নহয় আৰু সেইকাৰণে তাত উল্লেখো আছে যে চেলেং চাদৰ পাৰিবা চেলেং চাদৰ যিদিনা পাৰিবা সিদিনা সেইদিনাহে মনলৈ আহিব মোৰ চেতনা এটা এটা বিহুনামতে উল্লেখ আছে তাৰ পৰা আমি অনুমান কৰিব পাৰো যে সেই চেলেং চাদৰখনৰ সেই দিনটোত সেই বিশেষ দিনটোত এটা প্ৰাসংগিকতা আছে আৰু এই জনবিশ্বাসটোৰ ওপৰত আধাৰিত হৈ পেলাই সেই মাংগলিক কাৰ্যভাগ কৰা হয় বৰ সুন্দৰকৈ আপুনি বুজাই দিলে যেটো লোকবিশ্বাসৰ কথা এইবিলাক আৰু বিহু শব্দটো লোকবিশ্বাস আৰু সহালোকৰ পৰা যিবিলাক মানে নিজে নিজে হৈ অহা এটা বস্তু পৰম্পৰাগতভাৱে হৈ অহা বস্তু কিন্তু ইয়াৰ এটা স্বকীয় বৈশিষ্ট্য আছে আমি আৰু কথা পাতিম বহাগী শব্দৰ দ্বাৰা প্ৰকৃততে কি বুজোৱা হয় দৰাচলতে বহাগী শব্দৰ দ্বাৰা এই প্ৰকৃতিৰ কইনাক বুজোৱা হয় তাৰমানে আমাৰ গোটেই বিহুটো আসলতে এটা প্ৰকৃতি নিৰ্ভৰশীল এটা লোক অনুষ্ঠান আৰু এই বহাগী শব্দটোৰ দ্বাৰা প্ৰকৃতিৰ কইনাক বুজোৱা হয় তেতিয়া আজিৰ প্ৰেক্ষাপটত দেখা যায় এটা মানে সাম্প্ৰতিক সময়ৰ লগত এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছো বিহু গীত বিহু নাচক অশ্লীল সন্মান হানিকৰ গীত আৰু নাচ বুলি তাহানিতে বহুজনে মতামত দাঙি ধৰিছিল এই ক্ষেত্ৰত আপোনাৰ কি হ'ব আসলতে বিহু অশ্লীল বুলি আসলতে তেনে ধৰণৰ থাকিব নোৱাৰে আপুনি এটা কথা মন কৰিব যে অশ্লীলতা বোলা বস্তুটো আসলতে নাই ক'ত অশ্লীলতা বোলা বস্তুটো আসলতে নাই ক'ত এতিয়া আপোনাক যদি মই এটা উদাহৰণ দিবলৈ যাওঁ যে আজিৰ সাম্প্ৰতিক পৰিস্থিতিত বা সাম্প্ৰতিক সময়ত বিহু যেতিয়া মঞ্চত পৰিবেশন হৈ থাকে তেতিয়ালে আমি দেখা পাওঁ যে কেতিয়াবা কোনোবা বিহু দলত ককায়েকে ঢোল বজায় ককায়েকে বিহু গায় আৰু ভনীয়েকে নাচে আৰু কেতিয়াবা দেখা যায় যে কেতিয়াবা কোনো মঞ্চত দেউতাকে ঢোল বজায় দেউতাকে বিহু নাম গায় জীয়েকে নাচে গতিকে তাৰ মাজত আমি এইটোৱে অনুমান কৰিব পাৰো যে আসলতে বিহু কেতিয়াও অশ্লীলতা বোলা বস্তুটো থাকিব নোৱাৰে আৰু যদি অশ্লীলতা বোলা বস্তুটো থাকে তেতিয়াহ'লে তাত এখন ঢাকনি আছে গতিকে তাহানিতে বহুতো কৈছিল যে এইটো বিহু আসলতে অশ্লীল এইটো আসলতে ইতৰ অশ্লীল অনুষ্ঠান গতিকে ইয়াক মানে বৰ্জন কৰিব লাগে ইয়াৰ পৰা সদায় দূৰত থাকিব লাগে আসলতে সেইটো কথা নহয় আমাৰ যদি উদাৰ দৃষ্টিভংগীৰে চাওঁ যদি বহল অৰ্থত চাবলৈ যোৱা যায় কেতিয়াও এই বিহু আসলতে কেতিয়াও অশ্লীল হ'বই নোৱাৰে আৰু সেইকাৰণে মই খন্তেক সময় আগতেই কৈছো যে ককায়েকে ঢোল বজায় ককায়েকে বিহু গায় ভনীয়েকে বিহু নাচে দেউতাকে ঢোল বজায় দেউতাকে বিহু নাম গায় জীয়েকে সেই অনুষ্ঠানটোত বা সেই মঞ্চখনত বিহু নাচে গতিকে আমি সেই তাৰ পৰা তেনেকুৱা দেধাৰ উদাহৰণ আছে গতিকে আমি তাৰ পৰা নিশ্চিতভাৱে ক'ব পাৰো যে বিহু কেতিয়াও অশ্লীল হ'ব নোৱাৰে আৰু যদিও অশ্লীল হয় বুলি যদি কোনোবাই আঙুলিয়াব বিচাৰে তেতিয়াহ'লে তাত এখন নিশ্চয় ঢাকনি এখন আছে হয় এটো মানে বিভিন্ন সময়ত উঠি অহা প্ৰশ্নৰ আধাৰত মানে এই বস্তুটোকে আমি দৰ্শকক ক্লিয়াৰ কৰি দিব বিচাৰিছো আপোনাৰ জৰিয়তে এনে ধৰণৰ কথা যিকে নহওক এটা সময়ত জাতীয় উৎসৱ বিহুত নিষিদ্ধ কৰিবৰ বাবে ইংৰাজে আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই দিশত কিছু আলোকপাত কৰিব নেকি আচ্ছা এই কথাটো আসলতে আমাৰ নতুন প্ৰজন্মই আসলতে এটা বৰ জানিবলগীয়া কথা আপুনি এটা অতিকে গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন উত্থাপন কৰিলে আমাৰ হয়তো বহুতো নাজানে যে এই যে বিহুটো আমাৰ যিটো পৰম্পৰাগতভাৱে বা চিৰাচৰিতভাৱে যিটো বিহু উদযাপন হৈ আহিছিল তাহানি দিনৰ পৰা কিন্তু মাজভাগত 1800 শতিকাৰ মাজভাগতে কি হৈছিল এই বিহুটোক নিষিদ্ধ কৰিবৰ কাৰণে ব্ৰিটিছ প্ৰশাসনে ব্ৰিটিছ চৰকাৰে এটা চেষ্টা কৰিছিল এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু সেই আমাৰ যিটো গছৰ তলৰ বিহু আহি পেলাই যেতিয়া চোতাল পালে সেই চোতালৰ বিহু আহি পেলাই যেতিয়া ৰুদ্ৰসিংহই যেতিয়া এটা ৰাজকীয় মৰ্যাদা দিলে আৰু সেই অনুষ্ঠানটো আহি পেলাই এটা সময়ত আমাৰ আধুনিক মঞ্চত যেতিয়া পৰিবেশন হ'লহি এনেধৰণৰ চলি থকা অৱস্থাতেই 1894 চনমান ভাগতে ব্ৰিটিছ চৰকাৰে গোটেই বিহুটোক মানে নিষিদ্ধ কৰিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু এই সিদ্ধান্তটোৰ পৰিপ্ৰেক্ষিততে তেতিয়া আসাম বন্ধু কাকতত প্ৰায় লেখা মেলা কৰিছিল বলি নাৰায়ণ বৰা আৰু আমাৰ বাঁহী কাকতত
তেতিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে যথেষ্ট লিখা মেলা কৰি পেলাই এই বিহুটোক মানে নিষিদ্ধ কৰাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আটাইতকৈ জানি সুখী হ'ব যে আমাৰ নগাঁও জিলাৰ হালোৱা গাঁৱৰ নিবাসী আনন্দ দাসে এই বিষয়টোক যেতিয়া ইংৰাজে যেতিয়া নিষিদ্ধ কৰিবৰ কাৰণে উঠি পৰি লাগি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল তেতিয়া প্ৰথম আনন্দ দাসে এই সিদ্ধান্তটোৰ বিৰুদ্ধে গৰজি উঠিছিল আৰু গৰজি উঠি পেলাই তেওঁলোকে সেইখিনি সময়ত মানে এটা প্ৰবল প্ৰতিবাদ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে এইটো প্ৰবল প্ৰতিবাদ কৰিছিল বাহী কাকতৰ জৰিয়তে তাৰোপৰি আসাম বন্ধু কাকততো বলিনাৰায়ণ বৰাই সেইটো তেওঁলোকে আপত্তি দৰ্শাই আছে কিন্তু তেনে মুহূৰ্ততে আনন্দ দাসে সেইখিনি সময়ত এটা জনজাগৰণৰ সৃষ্টি কৰাৰ এটা আহিলা হিচাপে সেইখিনি সময়ত মইমত তাটিঙা বোলা নগাঁৱৰ চলচলিৰ নিবাসী মইমত তাটিঙা আৰু মইমত তাটিঙাৰ ভনীয়েক চেনিমাই আৰু পিতৌ দাস এই পিতৌ দাস মইমত তাটিঙা আৰু চেনেহী আৰু আনন্দ দাসে এটা যৌথ প্ৰচেষ্টাত ইংৰাজ প্ৰশাসনক বুজাবলৈ চেষ্টা কৰিছিল যে বিহুটো কেতিয়াও অশ্লীল হ'ব নোৱাৰে বিহুটো কেতিয়াও আপোনালোকে নিষিদ্ধ কৰিব নোৱাৰে আৰু তাৰ প্ৰতিবাদ কল্পে তেওঁলোকে কি কৰিছিল নগাঁৱৰ পৰা তেওঁলোকে খোজকাঢ়ি আহি চাপৰমুখ ৰেল ষ্টেচনত তেওঁলোকে ৰেলত উঠি আহি পেলাই গুৱাহাটী পালেহি গুৱাহাটীৰ যেতিয়া ইংৰাজৰ ওচৰলৈ আহিল ইংৰাজ প্ৰশাসনক বুজালে যে বিহুটো কেতিয়াও নিষিদ্ধ হ'ব নোৱাৰে আৰু বিহুটোক কেতিয়াও আপোনালোকে এনেধৰণৰ জাতীয় উৎসৱটোক অসমীয়া জাতিৰ স্বাভিমানত কেতিয়াও আঘাত আনিব নোৱাৰে আৰু তেতিয়াই কি কৰিলে মইমত তাটিঙা চেনেহী আৰু পিতৌ দাসে গোটেই বিহু নাচখন পৰিৱেশন কৰি দেখুৱালে তেতিয়াতো ইংৰাজ চাহাবটো আপ্লুত হৈ গ'ল যে কেতিয়াও বিহু কেতিয়াও অশ্লীল হ'ব নোৱাৰে বিহু কেতিয়াওতো এনেধৰণৰ এটা বৰ্জন কৰা এটা অনুষ্ঠান হ'ব নোৱাৰে তেতিয়াই তেওঁলোকে কি কৰিলে লগে লগে সেই তেওঁলোকে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই নিষিদ্ধকৰণ সিদ্ধান্তটো তেওঁলোকে উঠাই ল'বলৈ আৰু যাৰ ফলত সেই তেতিয়াৰ পৰা 1894 চনৰ পৰা নিষিদ্ধ হ'বলগীয়া বিহুটোক পুনৰ উজ্জীৱিত কৰি তুলিলে মইমত তাটিঙা আনন্দ দাস পিতৌ দাস আৰু চেনিমাইৰ একান্ত প্ৰচেষ্টাৰ ফলত আৰু যদি সেইখিনি সময়ত তেওঁলোকে সেই প্ৰতিবাদ সাব্যস্ত কৰি পেলাই তেওঁলোকে যদি এনেধৰণৰ এটা জাগৰণৰ সৃষ্টি নকৰিলেহেঁতেন তেতিয়াহ'লে আজি তাৰিখত আমি কেতিয়াও এই বিহুটো জাতীয় উৎসৱ বিহুটোক আমি কেতিয়াও উদযাপন কৰিব নোৱাৰিলোহেঁতেন বৰ সুন্দৰকৈ বুজাই দিলে যিকে নহওক এইখিনিতে এটা বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক এতিয়া লৈছো বিৰতিৰ পিছত পুনৰ আমি কথা পাতিম পদুম প্ৰসাদ শইকীয়াৰ সৈতে বিহু সন্দৰ্ভত নিউজ 7 অসমৰ বাবে নামনি অসমৰ বিভিন্ন জিলাৰ পৰা সংবাদদাতাৰ প্ৰয়োজন ইচ্ছুক প্ৰাৰ্থীয়ে 0361 355 1777 99547 41938 আৰু 8638362784 নম্বৰত যোগাযোগ কৰিব পাৰে নিউজ 7 অসমত বিজ্ঞাপন দিয়াৰ বাবে যোগাযোগ কৰক 99547 41938 আৰু 8638362784 নম্বৰত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমি আৰম্ভ কৰিবলৈ ওলাইছো পুনৰ প্ৰজ্ঞাৰ অন্বেষণ অনুষ্ঠান আমাৰ লগত আছে পদুম প্ৰসাদ শইকীয়া ডাঙৰীয়া আপোনাক পুনৰবাৰ স্বাগতম জনাইছো ধন্যবাদ বিৰতিৰ পিছত আমি পুনৰ আলোচনালৈ আহিছো বিহু সন্দৰ্ভত বৰ্তমান সময়ত বিহুলৈ প্ৰত্যাহ্বান আহিছে বুলি আপুনি ভাবে নেকি নিশ্চয়কৈ আমি এই দিশত আমি আমাৰ নিজস্ব দৃষ্টিভংগীৰে মতামতটো আগবঢ়াব বিচাৰিছো এই দিশত যে গোটেই এতিয়া বিহুটো সাম্প্ৰতিক সময়ত যথেষ্টভাৱে এটা গতিশীলতাৰ মাজত আগুৱাই লৈ গৈছে অসমৰ বিহুৱতীসকলে ইতিমধ্যে এই বিহুটোৰ লগত তেওঁলোকে জড়িত হৈ বাস্তৱ জীৱনত তেওঁলোকে বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছে যদিও বিহুলৈ অহা প্ৰত্যাহ্বানখিনি আমি পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম কিন্তু বিহুৰ লগত যিখিনি শিল্পী জড়িত হৈ আছে তেওঁলোকে এতিয়া যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছে কাৰণ আপোনালোকে নিশ্চয় যদি দৃষ্টিগোচৰ কৰে যে আগন্তুক যিটো বহাগ আহি আছে যেই বহাগৰ লগত সেই প্ৰতিযোগীসকল জড়িত হ'ব বিহুৱা শিল্পীসকল জড়িত হ'ব তেওঁলোকে বাস্তৱ জীৱনত এই প্ৰতিযোগিতাখন কৰিবলৈ যোৱাৰ আগেই তেওঁলোকে যথেষ্টখিনি সময় ত্যাগ স্বীকাৰ কৰি টকা পইচা খৰচ কৰি তেওঁলোকে কি কৰে আখৰা কৰে এই আখৰা কৰাৰ পিছত তেওঁলোকৰ যথেষ্টখিনি সময় নষ্ট হয় ঘৰৰ কাম ক্ষতি হয় তেওঁলোকৰ যথেষ্ট ধন ব্যয় হয় তাৰ পিছত যেতিয়া তেওঁলোকে গোটেই বিহুখন এটা মাহৰ কাৰণে যেতিয়া বিভিন্ন মঞ্চত তেওঁলোকে যেতিয়া পৰিৱেশন কৰিব কিন্তু শেষত দেখা যায় যে তেওঁলোক ভাগৰুৱা হৈ যায় তেওঁলোকে ক্লান্ত অনুভৱ কৰে বিভিন্ন দিশত যেনে এতিয়া আপুনি যদি তুলনামূলকভাৱে চাবলৈ যায় যিখন বিহু মঞ্চত আগনিশা বিহু প্ৰতিযোগিতাখন হ'ব তাৰ পিছদিনাখন এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হয়
আমি ক'বলৈ বিচৰা নাই যে সাংস্কৃতিক অনুষ্ঠানৰ শিল্পীসকলক অনাদৰ কৰক বুলি, কিন্তু এইটোহে ক'বলৈ বিচাৰিছো যে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চখনৰ আগদিনাখন যিহেতু বিহু প্ৰতিযোগিতাখন অনুষ্ঠিত হয়, গতিকে আয়োজক গোষ্ঠীয়ে দুইটা পক্ষকে সমানে দৃষ্টি ৰাখক, যিহেতুকে বিহুক উদ্দেশ্য কৰি পেলাইহে সেই অনুষ্ঠানটো হয় বা পিছৰ সাংস্কৃতিক অনুষ্ঠানখন পিছৰ নিশা হয়। কিন্তু আগনিশা যেতিয়া বিহু প্ৰতিযোগিতাৰ বিহু মঞ্চখনত যেতিয়া 10-30টা যেতিয়া দল আহিব, তাৰে যেতিয়া 3-4টা দলেহে পুৰস্কৃত লাভ কৰিব, বাকী 15টা বা 17টা দল তেওঁলোক বঞ্চিত হ'ব লগা হয়। আৰু যেতিয়া বঞ্চিত হ'ব লগা হয় তেতিয়া তেওঁলোকৰ মনত কিছুমান বিষাদেৰে ভৰি পৰে। গতিকে পৰৱৰ্তী সময়ত তেওঁলোকে সেই বিহুখন আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোক মানসিকভাৱে প্ৰস্তুত নহয়। সেইকাৰণে এই দিশত আমি আয়োজক গোষ্ঠীক আহ্বান জনাম যে তেওঁলোকে পিছৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ শিল্পীসকলক যিমান গুৰুত্ব দিয়ে, সেই একে গুৰুত্বখিনি আগনিশাৰ বিহু শিল্পীসকলকো তেওঁলোকে গুৰুত্ব প্ৰদান কৰক বিভিন্ন দিশৰ পৰা। তেতিয়াহে কিন্তু বিহুৰ প্ৰতিযোগিতাখন জীয়াই থাকিব, আৰু বিহু প্ৰতিযোগিতা জীয়াই থাকিলেহে বিহু শিল্পীসকল জীয়াই থাকিব, আৰু বিহু শিল্পীসকল জীয়াই থাকিলেহে বিহু প্ৰতিযোগিতা অনুষ্ঠানটো বৰ্তি থাকিব, আৰু বিহু প্ৰতিযোগিতাৰ মঞ্চখন বৰ্তি থাকিলেহে পৰৱৰ্তী নিশাৰ সাংস্কৃতিক শিল্পীসকল সদায় জীয়াই থাকিব। সেইকাৰণে কৈছো যে বিহুলৈ প্ৰত্যাহ্বান অহাৰ বিষয়টো আমি পিছত পৰৱৰ্তী সময়ত আলোচনা কৰিম বা মোৰ নিজস্ব মতামত দিম, কিন্তু তাৰ আগত যিখিনি শিল্পীয়ে বিহুৰ লগত জড়িত হৈ পেলাই বিহুটোক গতিশীলতা প্ৰদান কৰিছে, সেইসকলে বিভিন্ন দিশত পাই অহা প্ৰত্যাহ্বানখিনিক যাতে সকলোৱে সন্মিলিত প্ৰচেষ্টাত সেই শিল্পীসকলৰ যাতে যিখিনি দুৰ্দশা, সেই দুৰ্দশাখিনি যাতে আমি অনুধাৱন কৰি তেওঁলোকক যাতে মানসিক এটা মনোবল আমি যাতে দিব পাৰোঁ, সংশ্লিষ্ট সকলো পক্ষই ইয়াক এটা অগ্ৰাধিকাৰ ভিত্তিত অগ্ৰাধিকাৰ দিয়া উচিত। হয়, বৰ সুন্দৰ কথা ক'লে। যিহেতু যদি আমি বিহু শিল্পীসকলকে গুৰুত্ব নিদিওঁ তেতিয়াহ'লে সাংস্কৃতিক অনুষ্ঠানটো আমাৰ নাথাকিব। গতিকে এই ক্ষেত্ৰত আমি প্ৰথমতে যিসকলে বিহু অনুষ্ঠান পাতে তেওঁলোকৰ প্ৰতি আমাৰ আহ্বান থাকিব যাতে এই ক্ষেত্ৰত আমাৰ শইকীয়া ডাঙৰীয়ে যিখিনি কথা আমাৰ এই প্ৰশ্নৰ উত্তৰত ক'লে, এই কথাখিনি যাতে গুৰুত্ব দিয়ে, অনাগত দিনত আমাৰ জাতীয় স্বাৰ্থত যাতে জাতীয় অনুষ্ঠানটো, জাতীয় উৎসৱটি যাতে আমি জীয়াই ৰাখিব পাৰোঁ আমাৰ সমাজত, সেইটো কাৰণে যাতে প্ৰত্যেক বিহু সমিতিবিলাকে যাতে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। পৰৱৰ্তী প্ৰশ্নলৈ, সাম্প্ৰতিক সময়ত অসমৰ চৌদিশে বিহুৰ কৰ্মশালাসমূহ অনুষ্ঠিত হৈ আছে। এই দিশত নতুন প্ৰজন্মৰ প্ৰতি এনেধৰণৰ বিহু কৰ্মশালাই কিমান দূৰ উপকাৰ পালন কৰিব বুলি আপুনি বিশ্বাস কৰে? নিশ্চিতভাৱে আপুনি আটাইতকৈ সাম্প্ৰতিক সময়ত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, যিটো প্ৰশ্ন নতুন শিকাৰুৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে আৰু সামগ্ৰিকভাৱে বিহু সংস্কৃতিৰ কাৰণে আটাইতকৈ এটা উল্লেখযোগ্য এটা প্ৰশ্ন। এতিয়া আপুনি নিশ্চয় দৃষ্টিগোচৰ হ'ব যে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ বিহুৰ আখৰা ইতিমধ্যে চলি আছে। কিছু কিছু অঞ্চলত শেষ হৈছে, কিছু কিছু অঞ্চলত আৰম্ভ হৈছে, আৰু গৰু বিহুৰ আগে আগে সেই আখৰাবিলাক বা সেই কৰ্মশালাবিলাক শেষ হ'ব। এইখিনি সময়ত, সাম্প্ৰতিক সময়ত যিখিনি সময়ত বিহুলৈ খন্তেক সময়ৰ আগতে আপুনি যিটো প্ৰত্যাহ্বানৰ কথা কৈছিল সেইটো আমি বাৰু পৰৱৰ্তী সময়ত আলোচনা কৰিমেই, কিন্তু যিখিনি সময়ত বিহু অৱক্ষয় হৈছে বুলি বিভিন্নজনে ক'ব বিচাৰে বা বিভিন্নজনে কোৱা শুনিছোঁ, কাকতে পত্ৰই হওক বা ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে হওক, বিহু অৱক্ষয়ৰ গতিধাৰাটোক ৰোধ কৰাৰ স্বাৰ্থতে আৰু সামগ্ৰিকভাৱে বিহুৰ লগত যিখিনি বস্তু জড়িত হৈ আছে সেই গোটেই বস্তুখিনিক সামগ্ৰিকভাৱে আমি নতুন প্ৰজন্মৰ আগত শিক্ষা দিব পাৰোঁ কৰ্মশালাৰ জৰিয়তে। অকল বিহুৰ কৰ্মশালাটো অকল তেওঁলোকক নাচ বা তেওঁলোকক ঢোলৰ বা যিখিনি সংগত বাদ্য, সেই বাদ্যখিনিকে আমি তাত প্ৰশিক্ষণ নিদিওঁ। লগতে বিহুৰ লগত যিখিনি মূল যিখিনি বস্তু, যিখিনি লোকাচাৰৰ পৰা আৰম্ভ কৰি যিখিনি মানে আমাৰ লোকবিশ্বাস, সেই লোকবিশ্বাস বা যিখিনি লোকাচাৰ, সেই গোটেই বস্তুবিলাক আচলতে তেওঁলোকক এই কৰ্মশালাৰ জৰিয়তে নতুন প্ৰজন্মৰ আগত দাঙি ধৰিব পৰা যায়। আৰু এইটো এটা সুন্দৰ প্ৰচেষ্টা, য'ত আমি ঘৰত যিটো বস্তু আমি শিকাব নোৱাৰোঁ, 10জন বা এনেকুৱা 100জন ছাত্ৰ ছাত্ৰীৰ সন্মুখত যেতিয়া আমি ঢোলৰ পৰা আৰম্ভ কৰি যিখিনি বিহু বাদ্য হয়, যিখিনি বিহু নাম হয়, যিখিনি বিহু নাচ হয়, সেই গোটেইখিনি দেখুওৱাৰ উপৰিও, সেইখিনি শিক্ষা দিয়াৰ উপৰিও বিহুৰ লগত যিখিনি বস্তু জড়িত হৈ থকা যিখিনি সম্বল, সেই সম্বলখিনিও আমি কৰ্মশালাৰ জৰিয়তে তেওঁলোকক আমি দাঙি ধৰিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, এই কৰ্মশালাবিলাকৰ জৰিয়তে নতুন প্ৰজন্মই বিহুটোক শুদ্ধ ৰূপত শিকাৰ ক্ষেত্ৰত এটা সুন্দৰ ধাৰণা তেওঁলোকে গ্ৰহণ কৰিব পাৰে। আৰু সেইকাৰণে আমি সমল ব্যক্তিসকলে এই দিশত বেছি আমি গুৰুত্ব দিছোঁ যে ঢোল, পেঁপা, গগনা, সুতুলি, টকাকে আদি কৰি যিমানখিনি বাদ্য এই বিহুৰ লগত জড়িত হৈ থাকে, সেইখিনি শিক্ষা দিয়াৰ উপৰিও, বিহুনামৰ যিটো আভাস, সেই আভাসখিনি দিয়াৰ উপৰিও, নাচৰ আভাসখিনি দিয়াৰ উপৰিও
বিহুৰ লগত যিখিনি জড়িত হৈ আছে যিখিনি মূল উপাদান সেই উপাদানখিনি আচলতে তেওঁলোকৰ আগত দাঙি ধৰিব লাগে হয় কাৰণ অকল বিহু নৃত্যতে সামৰি থাকিলে নহয় কাৰণ লোকাচাৰ আছে আমি গৰু বিহুৰ বিষয়ে জানিব লাগিব আৰু তাত বহুত পৰম্পৰা আছে আৰু বিহু সংস্কৃতিৰ এনেকুৱা এটা বিজ্ঞানসন্মত সংস্কৃতি বুলি ক'ব লাগিব এইটো নৈ কৰিব নোৱাৰি আমি আৰু দীঘলীয়াকৈ কথা পাতিম পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ বিশ্বায়নৰ ধামখুমীয়াত বিহু বাৰু ৰূপান্তৰৰ দিশত ধাৱমান হৈছে নেকি আপোনাৰ দৃষ্টিত আমি স্বৰূপাৰ্থত ক'বলৈ গ'লে যে সংস্কৃতি সদায় বুৱতী নদী যেতিয়া সংস্কৃতি বুৱতী নদী বুলি আমি ক'বলৈ বিচাৰোঁ গতিকে সি নিশ্চিতভাৱে এখন নদী বৈ যাব সংস্কৃতি বুৱতী নদী কিন্তু তাৰ আগতে আমি এটা কথা ক'ব লাগিব যে আমি ৰূপান্তৰ বিচাৰিম ৰূপান্তৰ আমি কেনেধৰণে বিচাৰিম যেতিয়া ৰূপান্তৰ আমি বিচাৰিম ৰূপান্তৰ সদায় মৌলিকতাৰ ওপৰত সি প্ৰতিষ্ঠিত হ'ব লাগিব আমি ৰূপান্তৰটো বিচাৰিম ৰূপান্তৰ বিচৰাৰ লগে লগে সেই ৰূপান্তৰ হ'ব লাগিব ঐতিহ্য পৰম্পৰাৰ ওপৰত আধাৰিত হৈহে ৰূপান্তৰ হ'ব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল হয় ৰূপান্তৰেহে জগত ধুনীয়া কৰে গতিকে কোনো এটা বস্তু ৰূপান্তৰ হ'বই কিন্তু ৰূপান্তৰ হ'বলৈ যাওঁতে লোককৃষ্টিৰ ৰূপান্তৰ হ'বলৈ যেতিয়া যাব ই এটা তত্ত্বগধুৰ বিষয় তত্ত্বগধুৰ এটা লোক অনুষ্ঠান এই লোক অনুষ্ঠানটোক ৰূপান্তৰ হ'বলৈ যাওঁতে আমি এটা কথাই চিন্তা কৰিব লাগিব তাৰ যিটো মূল ঐতিহ্য সেই লোক যিটো তাৰ বৈশিষ্ট্য লোক বৈশিষ্ট্যৰ যিটো পৰম্পৰা সেই পৰম্পৰাটোত যাতে কোনো কাৰণতে আচুৰ কৰিব নোৱাৰিব আপুনি যদি লক্ষ্য কৰে যে সংস্কৃতি বুৱতী নৈ বুলি আমি অলপ আগতে উত্থাপন কৰিছোঁ কিন্তু বুৱতী নৈ হ'বলৈ যাওঁতে তাৰ নিজস্বতাখিনি কেতিয়াও বিসৰ্জন দিব নোৱাৰিব নদীয়ে নিজস্বতাখিনি পৰিহাৰ কৰিহে আপুনি যদি আগলৈ গুচি যায় তেতিয়াহ'লে সেই নদীখনৰ তাৰ যিটো ধাৰা বৈ যোৱাৰ যিটো ধাৰা তাৰ সেই ধাৰাটো কিন্তু মানে নষ্ট হৈ যাব গতিকে আমি ৰূপান্তৰ বিচাৰিম নৈখনেও গতি ল'ব সাগৰলৈ যেতিয়া গতি ল'ব নৈও কিন্তু সেই সাগৰলৈ গতি কৰোঁতে তাৰ নিজস্বতাখিনি বৰ্তাই ৰাখি পেলাইহে কিন্তু সাগৰলৈ গতি কৰিব ৰূপান্তৰ হ'বলৈ গৈ কিবা তেনেধৰণৰ কিবা ঘটিছে নেকি তেনেকুৱা আমি আগতেও দেখা যেনেকৈ ধৰক বিহু আগতে আছিলে গছৰ তলৰ আৰু এতিয়া হৈছে আপোনাৰ মঞ্চলৈ আহিছে আৰু তাত কিবা ৰূপান্তৰ ঘটিছে বা এনেকুৱাও আছে আমাৰ যিটো জেং বিহু এটা স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰিব লাগে কিন্তু এই জেং বিহু যেতিয়া মঞ্চত আহিব তাত কিবা হেৰি হৈছে নেকি এতিয়া সেইকাৰণে মই ক'বলৈ গৈছিলোঁ যে এটা ক্ৰমবিকাশৰ মাজেদি আজিৰ এই আধুনিক পৰ্যায়ত বিহুখন আহি পেলাই উপস্থিত হ'লেই আপুনি আগতে চাব যে গছৰ তলৰ বিহুখন আছিল গছৰ তলৰ বিহুখন আহি পেলাই গৃহস্থৰ চোতাল পালেহি গৃহস্থৰ চোতালৰ পৰা আহি পেলাই ৰজাঘৰীয়াৰ হেৰিয়ত আহি পেলাই সোমাই পৰিছিল ৰজাই তাত ৰাজকীয় মৰ্যাদা দিলে ৰাজকীয় মৰ্যাদা দিয়াৰ পিছত আধুনিকতাৰ পৰ্যায়লৈ আহি পেলাই মঞ্চত এই বিহুখন আবদ্ধ হ'ল আপুনি যদি চাবলৈ যায় এতিয়া আমাৰ এজনী গাভৰুক লৈ পেলাই এটা দলে বিহু নচুৱায় কিন্তু তাহানি যুগত কিন্তু কৃষকৰ ঘৰৰ এজনী গাভৰুৱে কিন্তু বিহু মাৰিবলৈ যোৱা নাছিল বহুকেইজনী গাভৰু লগ হৈ পেলাই তাত বিহু মাৰিছিল আৰু বিহু মৰাৰ লগে লগে তাৰ এটা দূৰত্ব তাৰ এটা ব্যৱধান ৰক্ষা কৰি পেলাই চলিছিল কিন্তু সেই ব্যৱধানটো এতিয়া নাইকিয়া হৈ গ'ল গম পাইছেনে গতিকে সেইকাৰণে মই অলপ আগত কৈছোঁ যে ক্ৰমবিকাশৰ মাজেদি বিহুটো আহি আজি আধুনিক মঞ্চত পালেহি দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ শৰণ খেৰ মেলি চাই শৰণ খেৰ মেলি চাই নখৰুৱাৰে ছশ গাঁঠিৰে সৰিয়হ পিছলি যায় আপুনি অনুমান কৰকচোন দেউতাৰ তাহানি বৰঘৰটো কেনেকুৱা এটা পৰ্যায়ত আছিল দদাইদেউৰ চোতালখন আহল বহল আছিল কিন্তু সেই দদাইদেউৰ চোতালখন এতিয়া সংকুচিত হৈ গ'ল এতিয়া গাঁৱৰ ইটোমূৰত যেতিয়া এযোৰা হুঁচৰিয়ে যেতিয়া হুঁচৰি জুৰিব হে গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰিয়ে জয় গাঁৱৰ সিটোমূৰত হুঁচৰি জোৰাৰ লগে লগে ইফালে গৃহস্থ প্ৰস্তুত হ'ল যে কোন জোৰা হুঁচৰি আহিছে বোলে আমুক জোৰা হুঁচৰি আহিছে তেওঁলোকে তেতিয়া যিখিনি মাংগলিক অনুষ্ঠান কৰিবলগীয়া হয় পদূলি মুখৰ পৰা সেই হুঁচৰি জোৰাক তেওঁলোকে আদৰি আনিব তেতিয়া তেওঁলোক কি হৈ গ'ল এটা মনত জাগ্ৰত ভাৱ আহি পৰে কিন্তু আজিৰ অসমৰ গয়াৰ চোতালত কেইজোৰা হুঁচৰিয়ে হুঁচৰি পৰিৱেশন কৰে
গাঁৱৰ পৰা গৰু গাড়ী নেদেখা হ'ল, নতুন প্ৰজন্মই গৰু গাড়ী নেদেখা হ'ল, দীঘলতি পাত নিচিনা হ'ল, গম পাইছেনে? মাকুৰ খিটখিটনিৰ মাত নুশুনা হ'ল, ঢেঁকীৰ মাত নুশুনা হ'ল। গতিকে আজিৰ যিটো পৰিৱৰ্তন আহিল, সেই পৰিৱৰ্তনটো নতুন প্ৰজন্মই বিহুখনৰ যিটো মূল লোক বৈশিষ্ট্য, সেই লোক বৈশিষ্ট্য বৰ্তাই ৰখা যিখিনি উপাদান, সেই উপাদানখিনিৰ লগত পৰিচিত নোহোৱা হ'ল। তাঁতশাল কেইজন নতুন প্ৰজন্মৰ কেইজন গাভৰুৱে চিনি পায়, গম পাইছে? গতিকে বিহুৰ লগত যিখিনি মূল অলংকাৰ, সেই অলংকাৰখিনি লাহে লাহে কিন্তু এপদ এপদকৈ আমাৰ মাজৰ পৰা হেৰাই গৈছিলে। গতিকে আমি যদি এতিয়া নতুন প্ৰজন্মৰ আগত গোটেই বিহুটোৰ সামগ্ৰিক ৰূপটো যদি আমি দেখুৱাবলগীয়া হয়, তেতিয়াহ'লে অকল বিহু বুলি ক'লে এটা ঢোলৰ চাপৰ বা এগৰাকীয়ে নচা নাচনীৰ নাচ বা এটা বিহু নামৰ মাজত সীমাবদ্ধ হৈ থাকিলে নহ'ব। বিহুৰ লগত যিখিনি মূল উপাদান জড়িত হৈ আছে, ৰঙালী বিহুৰ মূল উপাদানটোৱেই হ'ল হুঁচৰি। এতিয়া হুঁচৰিৰ মূল সূচিতাখিনি হেৰাই গ'ল। হুঁচৰিৰ মূল মাংগলিকতা অনুষ্ঠানখিনিৰ পৰা আমি এতিয়া দূৰত্ব থাকিম। এতিয়া সংমিশ্ৰিত ৰূপত বিহুখন হ'ব লৈছে, সংমিশ্ৰিত ৰূপত হুঁচৰি গাইছে, সংমিশ্ৰিত ৰূপত ঢোলত ব্যৱহৃত হোৱা বাদ্যৰ সমাহাৰবিলাক, সাংঘাতিক স্বৰবিলাক সৃষ্টি হৈছে। গতিকে নতুন প্ৰজন্মৰ আগত আমি প্ৰকৃততে বিহুৰ কোনটো ৰূপ শুদ্ধ, কোনটো ৰূপ আচলতে আমি অতিৰিক্ত সংযোজন কৰিছোঁ, এতিয়া আমি নিজেই এটা কনফিউজনত পৰিব লগা হৈছে। গতিকে নতুন আপুনি চিন্তা কৰক, বাগৰুম্বাৰ যিটো লোক বৈশিষ্ট্য, তেওঁলোকক কিন্তু সঠিক ৰূপত ধৰি ৰাখিব পাৰিছে। ঐনিতম কিন্তু সুন্দৰ ৰূপত ধৰি ৰাখিছে। এতিয়া আমাৰ অসম মুলুকত এই বিহুটোক লৈ পেলাই ইমান সংমিশ্ৰিত ৰূপত কিয় পৰিৱেশন কৰিব লগা হৈছে? বিহুক লৈ পেলাই অস্ত্ৰোপচাৰ আৰম্ভ কৰিব লগা হৈছে, বিহুটোক লৈ পেলাই অনাহকত হৈচৈৰ সৃষ্টি কৰিব লগা হৈছে। গতিকে আমি নতুন প্ৰজন্মৰ ৰূপত আগত শুদ্ধ ৰূপত বিহুটো পৰিৱেশন কৰিবলৈ হ'লে সংশ্লিষ্ট সকলো পক্ষৰে কিন্তু কৰ্তব্য আছে। বিহু বিচাৰকৰ আছে, বিহু শিল্পীসকলৰ আছে, দৰ্শকৰ আছে, আয়োজক গোষ্ঠীৰ আছে, সদাশয় সংস্কৃতিৰ প্ৰতি যিসকল দায়বদ্ধ লোক, প্ৰত্যেকৰে কিন্তু ইয়াত অৰিহণা আছে। শুদ্ধ ৰূপত নতুন প্ৰজন্মৰ মাজত আমি কিন্তু বিহুটো শুদ্ধ ৰূপত দিব লাগিব। নহ'লে কিন্তু আমাক নতুন প্ৰজন্মৰ উত্তৰ পুৰুষে আমাক কিন্তু সুধিব যে প্ৰকৃততে বিহু ৰূপ কোনটো আছিল, এইটো ৰূপেই শুদ্ধ নে এইটো ৰূপেই শুদ্ধ। আমি এতিয়া দ্বিধাগ্ৰস্ত হ'ব লগা হৈছে, দ্বিধাবোধ কৰিব লগা হৈছে। কিন্তু আপুনি অসমৰ যিখিনি জনগোষ্ঠী, সেই জনগোষ্ঠীৰ যিখিনি লোককৃষ্টি, যিখিনি তেওঁলোকৰ যিখিনি লোক সাহিত্য, সেইখিনি কিন্তু আজিলৈকে আঁচোৰ পৰা নাই। গতিকে সেইকাৰণে কওঁ যে প্ৰত্যেকেই এই দিশত এটা গুৰুত্ব প্ৰদান কৰক, যাতে আমাৰ লোককৃষ্টিৰ বৈশিষ্ট্যটো, লোক চৰিত্ৰটোক, যিখিনি আমাৰ উপাদান আছে, সেই উপাদানখিনি আমি শুদ্ধ ৰূপত নতুন প্ৰজন্মৰ আগত দাঙি ধৰিব লাগিব। নহ'লে কিন্তু লোককৃষ্টিটো মানে প্ৰদৰ্শনী পাতিব লাগিব। আমিতো এনেকুৱাও কৰিব পাৰোঁ, 10টা বিহু অনুষ্ঠান পতাতকৈ আমি লোক বৈশিষ্ট্যখিনি সঠিক পথত আনিবৰ কাৰণে, হয় আপুনি কোৱা প্ৰশ্নৰ আপোনাৰ উত্তৰত এইটো কথা ফুটি উঠিছে যে আমাৰ ঠাইৰ অভাৱ হৈছে, মানুহৰ জনবিস্ফোৰণ হৈছে, জনবিস্ফোৰণৰ সময়ৰ কাৰণে আমি কিছু কাম কৰিব নোৱাৰিছোঁ। কিন্তু এনেকুৱাও হোৱা নাই যে অসম মুলুকত এনেকুৱাও হোৱা নাই যে বিহুৰ বৈশিষ্ট্যখিনি পালন কৰাৰ একেবাৰে ঠাই নোহোৱাও নহয়। গতিকে সেই ক্ষেত্ৰত যদি আমি কিছু গৱেষণামূলকভাৱে আমাৰ বিহুসকলৰ যিসকলে মানে আমাৰ সংস্কৃতিটো ধৰি ৰাখে, যিসকল কাণ্ডাৰী আছে, তেখেতসকল যদি একত্ৰিত হৈ এই ক্ষেত্ৰত গৱেষণা কৰি যদি তেনেধৰণৰ ধৰক প্ৰত্যেক জিলাত একোখনকৈও যদি এনেকুৱা অনুষ্ঠান পাতে, হয়তো মই ভাবোঁ এইটো এটা সঠিক পদক্ষেপ হ'ব। আৰু আটাইতকৈ আপুনি জানি আচৰিত হ'ব যে এতিয়া নতুন প্ৰজন্মৰ যিসকল বিহুৰ লগত জড়িত শিল্পী, তেওঁলোক কিন্তু প্ৰচুৰ উজ্জ্বল সম্ভাৱনাপূৰ্ণ এটা ভৱিষ্যত লৈ আহিছে। তেওঁলোকৰ যথেষ্টখিনি বিহুৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰিছে। অকল ঢোল বজাই পেলাই সীমাবদ্ধ হৈ থকা নাই, নাচি সীমাবদ্ধ হৈ থকা নাই। গতিকে এই ক্ষেত্ৰত মই নতুন প্ৰজন্মৰ বিহু শিল্পীসকলক এইটোও আহ্বান জনাওঁ যে তেওঁলোকে সুন্দৰকৈ নচাৰ উপৰিও, সুন্দৰকৈ বজোৱাৰ উপৰিও বিহুৰ লগত যিখিনি তাত্ত্বিক দিশ যিখিনি জড়িত হৈ থাকে, বিহুৰ যিটো তাৎপৰ্য, মূল তাৎপৰ্য, বিহুৰ যিটো মূল দৰ্শন, সেইটো দৰ্শনক, সেই তাৎপৰ্যটোক, লোককৃষ্টিৰ বৈশিষ্ট্যখিনিক তেওঁলোকে অনুধাৱন কৰিবলৈ। আৰু এই ক্ষেত্ৰত আমাৰ যিসকলে লিখা মেলা কৰে, নিশ্চয় অসমীয়া, তেওঁলোকেও এই ধৰণৰ প্ৰবন্ধ পাতি লিখিব লাগিব। এইখিনি আমি ধৰি ৰাখিব লাগিব, যিটো আমাৰ সংস্কৃতি নহ'লে এটা জাতিৰ যেতিয়া সংস্কৃতি নাথাকে, নিজৰ পৰিচয় নাথাকে। গতিকে আপুনি এই ক্ষেত্ৰত বহুত প্ৰবন্ধ লিখিছে মই জনাই, ক'ত কেনেধৰণৰ বিহু প্ৰবন্ধ লিখিছে অকণমান এই বিষয়ে ক'ব নেকি অলপ? হয়তো এই প্ৰবন্ধখিনি কোনোবা যদি আমাৰ কোনো দৰ্শকে জানিব বিচাৰে, হয়তো সংগ্ৰহ কৰিব পাৰিব, চাব পাৰিব, পঢ়িব পাৰিব। ইতিমধ্যে মই অসমৰ যিমানকেইখন বাতৰি কাকত আছে, দৈনিক বাতৰিৰ পৰা আৰম্ভ কৰি অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, অগ্ৰদূত, তাৰোপৰি জনসাধাৰণ, মই প্ৰতি বছৰে এটাকৈ প্ৰবন্ধ লিখোঁ
তাৰোপৰি মই প্ৰান্তিকতো লিখা মেলা কৰিছিলোঁ, ৰণাংগনতো লিখা মেলা কৰিছিলোঁ। আৰু UA যিটো আছে আমাৰ যিসকল প্ৰবাসী অসমীয়া আছে তাতে মই নগাঁও দৰ্পণ কাকততো আপুনি লিখা মেলা আপুনি সম্পাদনা কৰিছিল, তাতো মই লিখিছিলোঁ। আৰু UAE যিখন মানে আমাৰ অসমীয়া প্ৰবাসী এখন প্ৰবাসী বিহুৱান বুলি আছে আলোচনী, সেইখনতো মই লিখা মেলা কৰিছিলোঁ। এতিয়া তাহানিৰ বিহু আৰু এতিয়া বিহুৰ মাজত মূলতে কি পাৰ্থক্য আহি পৰিছে? আচলতে সামগ্ৰিকভাৱে যদি আপুনি অকণমান এই বিষয়টোত যদি অকণমান দৃষ্টিগোচৰ কৰে, মই অলপ আগত উল্লেখ কৰিছিলোঁ যে তাহানিৰ যিটো বিহু আছিল, আমি বিভিন্ন প্ৰবন্ধ পাতি আমি যদি অধ্যয়ন কৰাওঁ তেতিয়া দেখা পাওঁ যে কৃষকৰ ঘৰৰ যিখিনি গাভৰু আছিল সেই গাভৰুসকল তেতিয়া কিন্তু একগোট হৈ পেলাই তেওঁলোকে বিহু মাৰিবলৈ গৈছিল। এতিয়াৰ দৰে আধুনিক মঞ্চত এগৰাকী গাভৰুক লৈ পেলাই কেতিয়াও বিহু মৰা নাছিল বা বিহু মাৰিবলৈ যোৱা নাছিল। আৰু সেইখিনি সময়ত তেওঁলোকে এটা দৰ্শন ৰক্ষা কৰিছিল। দৰ্শনটো এইটো যে তেওঁলোকে মনৰ হুতাহ পৰুৱাবৰ কাৰণে তেওঁলোকে বিহু মাৰিবলৈ গৈছিল। মই অলপ আগতে আপুনি যিটো মোক প্ৰথম প্ৰশ্ন সুধিছিল যে ধৰিত্ৰীৰ বুকুত বিহু নাচ নচাৰ মূল উদ্দেশ্যটো কি, সেই উদ্দেশ্যটো তেওঁলোকে তেতিয়া ৰক্ষা কৰিছিল। কিন্তু এতিয়া আমি সাম্প্ৰতিক সময়ত বিশ্বায়নৰ ধাম কমিয়াত সেই দৰ্শনটো, সেই তাৎপৰ্যটো বা সেই উদ্দেশ্যটো ৰক্ষা কৰি পেলাই কিন্তু আমি এতিয়া বিহু মৰা নাই। আমি সংস্কৃতি ৰক্ষা কৰিছোঁ, সংস্কৃতি ৰক্ষা কৰি পেলাই আমাৰ মনোৰঞ্জনৰ এটা মাধ্যম হিচাপে আমি তালৈ গৈছোঁ। কিন্তু লোককৃষ্টিৰ যিটো মূল দৰ্শন, লোককৃষ্টিৰ মূল যিটো তাৎপৰ্য, সেই তাৎপৰ্যটো কিন্তু ৰক্ষা কৰি পেলাই বিহু মৰা হৈছে। কিন্তু তেওঁলোকে তেতিয়া মনৰ হুতাহ পলোৱাবৰ কাৰণে, উৰ্বৰা শক্তি বৃদ্ধিৰ কাৰণে শস্য সম্ভৱা কৰি তেওঁলোকে কৃষিৰ প্ৰাচুৰ্য কামনা কৰি মনৰ উল্লাসখিনি, তেওঁলোকে আনন্দ উৎসৱখিনি নিজৰ জীৱনতো গঢ়ি তুলি নতুনত্ব প্ৰদান কৰি আৰু লোকাচাৰসমূহৰ যিখিনি মান্যতা সেইখিনিক তেওঁলোকে বিশ্বাস কৰি পেলাই বিহু মাৰিছিল। কিন্তু এতিয়াতো সেই লোকাচাৰৰ বৈশিষ্ট্যখিনি ৰক্ষা কৰি পেলাইতো বিহু মৰা নাই। তেওঁলোকে এতিয়া প্ৰতিযোগিতা কেন্দ্ৰিক যেতিয়া বিহুখন গুচি গ'ল, তেওঁলোকে এটা প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰে বিহু মাৰিবলৈ গ'ল। গতিকে বিহুৰ যিটো মূল তাৎপৰ্য, মূল যিটো দৰ্শন, যিটো মূল উদ্দেশ্য, তাৰ পৰা কিন্তু শতযোজন দূৰত তেওঁলোকে ৰক্ষা কৰি পেলাই কিন্তু বিহুখন মাৰিছে। গতিকে সেইকাৰণে মই আহ্বান জনাওঁ যে আপোনালোকে মনোৰঞ্জনৰ কাৰণে বা পুৰস্কাৰ বা বঁটা বাহনৰ কাৰণে বিহুখন মাৰিছে, সংস্কৃতি ৰক্ষা কৰিছে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু বিহুৰ যিটো মূল তাৎপৰ্য, যিটো বিহুৰ মূল যিটো দৰ্শন, বিহুৰ যিটো মূল যিটো উদ্দেশ্য, সেই উদ্দেশ্যটোকো সাৰোগত কৰি পেলাই জাতীয় কৃষ্টি বিকাশ সাধনৰ কাৰণে আপোনালোক ধাৱমান হওক। আৰু তাহানিৰ যিখন এতিয়া মই অলপ আগতে কৈছোঁ যে গৃহস্থৰ গয়াৰ ৰঙালী বিহুৰ মূল তাৎপৰ্যটো, মূল উপাদানটোৱে আছিল ৰঙালী মানে হুঁচৰি। কিন্তু এতিয়া গয়াৰ চোতালত কিন্তু হুঁচৰি পৰিৱেশন কৰা নহয়। প্ৰতিযোগিতাৰ মঞ্চত, চহৰৰ মঞ্চত আজি আমি গোটেই হুঁচৰি জোৰা তাত পৰিৱেশন কৰিছোঁ। ঠিক পৰৱৰ্তী এটা প্ৰশ্নলৈ আহিছোঁ। সাম্প্ৰতিক সময়ত বিহু বাৰু অৱক্ষয়ৰ দিশে গতি কৰিছে নেকি আপোনাৰ দৃষ্টিত? আচলতে আমি এই বিষয়টো যদি আমি চাবলৈ যাওঁ, ইয়াৰ গূঢ়াৰ্থতাটো নথকা নহয় যে সাম্প্ৰতিক সময়ত বিহুক লৈ পেলাই আচলতে অবাঞ্ছিতভাৱে কিছুমান বিতৰ্কৰ সৃষ্টি হৈছে। আৰু সেই বিতৰ্কবিলাকে নতুন প্ৰজন্মৰ মাজত এটা প্ৰদূষণৰ সৃষ্টি কৰিছে, যিটো লোককৃষ্টি আচলতে বিতৰ্কৰ ঊৰ্ধত থাকিব লাগে। মই অলপ আগতে কৈছোঁ যে আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীয় যিবিলাক তেওঁলোকৰ লোক সম্পদ আছে, লোক সাহিত্য আছে, লোককৃষ্টি আছে, সেইখিনিক লৈ পেলাই আজি তাৰিখলৈকে কিন্তু বিতৰ্ক হোৱা নাই। তেওঁলোকৰ নিজা নিজা বৈশিষ্ট্য, আঞ্চলিক বৈশিষ্ট্য ৰক্ষা কৰি হওক, তেওঁলোকৰ জাতীয় জনগোষ্ঠীৰ যিখিনি বৈশিষ্ট্য হওক, সেই বৈশিষ্ট্যখিনি ৰক্ষা কৰি তেওঁলোকৰ কৃষ্টি সংস্কৃতিখিনিক আগুৱাই লৈ গুচি গৈছে। তাত কোনো বিতৰ্ক নাই, তাত কোনো অস্ত্ৰোপচাৰ নাই, তাত কোনো হৈচৈ নাই। কিন্তু অসমমূলকত বিহুটোক লৈ পেলাই অযথা হৈচৈ, অযথা অস্ত্ৰোপচাৰ, অযথা বিতৰ্ক, তৰ্ক যথেষ্ট সময় নষ্ট কৰিছে আৰু নতুন প্ৰজন্মৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মই সেইকাৰণে অলপ আগত কৈছোঁ যে বিহুৰ প্ৰকৃত যিটো ৰূপ, চাৰিত্ৰিক যিটো বৈশিষ্ট্য, লোককৃষ্টিৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য, সেই বৈশিষ্ট্যখিনি ৰক্ষা কৰি পেলাই যদি লোককৃষ্টিটোক যদি আগুৱাই লৈ যোৱা যায়, তেতিয়াহ'লে অনাহকত কেতিয়াও বিতৰ্ক বা সমালোচনাৰ সৃষ্টি হ'ব নোৱাৰে। গতিকে এটা কথাহে ক'বলৈ বিচাৰিছোঁ যে যিটো কাম আমি কৰিছোঁ শুদ্ধতাৰে কৰোঁ, গোটেই বিতৰ্কৰ ঊৰ্ধত থাকি পেলাই কামখিনি কৰোঁ, তেতিয়া লোককৃষ্টিয়ে নিজে নিজে বাট পুৰিব। বিহু এটা নিজে প্ৰাকৃতিক অনুষ্ঠান, নিজে লোককৃষ্টি এটা অনুষ্ঠান। বিহুৰ এটা নিজস্ব গতিপথ আছে, নিজস্ব এটা কক্ষপথ আছে। সেই গতিপথেৰে যাতে বিহুক যাবলৈ দিয়া হওক, কক্ষপথেৰে বিহুটোক যাবলৈ দিয়া হওক। কিন্তু অযথা হৈচৈ সৃষ্টি কৰি, অযথা বিতৰ্কৰ সৃষ্টি কৰি গোটেই লোককৃষ্টিটোৰ যিটো দৰ্শন, সেই দৰ্শনটোৰ পৰা
নতুন ফালৰি ফালৰি কাটি পেলাই লৈ ফালৰি কাটি নিব নালাগে গোটেই বস্তুটোক এটা বেলেগ এটা দিশলৈ লৈ যাবলৈ বিচাৰিছে এই ক্ষেত্ৰত আৰু এটা প্ৰশ্ন আহিছে হয় আপোনাৰ দেখা যায় হয় কিছুমান বিহু সুৰীয়া গীত হয় বিহু সুৰীয়া গীত আৰু বিহু নাম এই বিহু সুৰীয়া গীতটোকে বিহু নাম বুলি বিহু গীত বুলি বহুতে কয় হয় এই ক্ষেত্ৰত আপুনি এটা ক্লিয়াৰ উত্তৰ দিব আচলতে এইটো হ'ব নালাগে যে গীত বুলি ক'লে হয় হয় মানে আমি এজনৰ মুখৰ পৰা যিটো মানে গাওঁ সেইটো হ'ব গীত যেনে আমি বৰগীত হয় বৰগীতটো এজনে গাব 10জনে সেই গীতটো একেলগে সমস্বৰে কেতিয়াও নাগায় কিন্তু নাম এটা হ'বলৈ হ'লে মই গালো মোৰ লগত আপুনি একম্পেনি কৰিলে আপুনি মোৰ লগত সহযোগিতা কৰিলে সেইটো তেতিয়া নামলৈ ৰূপান্তৰিত এজনতকৈ যেতিয়া অধিকে গাব এতিয়া মই বিহুটো কিন্তু অকলে নাগাওঁ মই গোৱাৰ লগে লগে মোৰ লগত যিসকল সংগতকাৰী থাকে বিহুৱা থাকে তেওঁলোকে নামটো ধৰিব তেতিয়া সেইটো নাম হ'ব তেতিয়া গীত হৈ নাথাকে কিন্তু বহুতো কয় যে গীত আৰু মানে নাম সমাৰ্থক একে বুলি কয় কিন্তু এতিয়া একে বুলি ক'বলৈ যাওঁতে সেইখিনিতো এটা আমাৰ মানে কথা তেতিয়াহ'লে বৰগীতটোক তেতিয়াহ'লে বৰনাম বুলি কিয় নকৰে বৰগীতটোক বৰনাম বুলি কিয় নকয় বৰগীত মানে বৰগীতটোক এজনে গাব তেতিয়া আমি সেইটো গীতক আমি গীতৰ শাৰীত ৰাখিম কিন্তু যেতিয়া এজনৰ পৰা যেতিয়া অধিকজনে গাব মই বিহু নামটো কিন্তু অকলে নাগাওঁ মই গোৱাৰ লগে লগে মোৰ যিসকল সংগতকাৰী থাকে মোৰ লগত যিখিনি একম্পেনি কৰিব তেওঁলোকেও গাব সেইটো বৃন্দ গীত হৈ যাব গতিকে সেইখিনিতে আমি এজনৰ পৰা অধিকজনে যিটো গাব সেইটোৱে হ'ব নাম বিহু নাম বা বিহুৰ সম্পৰ্কীয় বস্তুবিলাক চহা লোকৰ পৰা নিজৰ মানে মুখে স্বতঃস্ফূৰ্তভাৱে নিগৰি এজনৰ পৰা আনজনলৈ বিহু সুৰীয়া গীতবিলাক সৃষ্টি কৰে কিন্তু এইখিনিত আৰু এটা প্ৰশ্ন আহে যে সস্তীয়া জনপ্ৰিয়তাৰ বাবে একাংশ শিল্পীয়ে বিহু সুৰীয়া গীত কিবা অশ্লীল কৰিছে নেকি আপোনাৰ মতে কিন্তু নহয় এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰোঁ অকণমান আগলৈ যাম হয় হয় যেতিয়া বিহু নামবিলাক যেতিয়া সৃষ্টি কৰিছিল কোনে সৃষ্টি কৰিছিল চহা কবিসকলে কৰিছিলে হয় খেতিয়কসকলে কৰিছিল খেতিয়ক সমাজৰ মাজত কৰিছিল তেওঁলোক কিন্তু নিৰক্ষৰ আছিলে তেওঁলোকৰ আনুষ্ঠানিকতা বিভিন্ন পৰিৱেশ নিজে আহিছিল স্বতঃস্ফূৰ্তভাৱে বিভিন্ন পৰিৱেশ পৰিস্থিতিগতৰ কাৰণত তেওঁলোকৰ মুখেদি সেই গীতবিলাক আহিছিল বা সেই নামবিলাক আহিছিল এতিয়া যেনে ধৰক তেওঁলোকে গৰখীয়াসকল গৰু চৰাবলৈ গৈছিল হাল বাবলৈ গৈছিল খেতি পথাৰত কাম কৰিবলৈ গৈছিল তেওঁলোকৰ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ সেই নামবিলাক মনলৈ আহিছিল আৰু নিগৰিত হৈছিল তেওঁলোক কিন্তু নিৰক্ষৰ আছিল তেওঁলোকৰ আনুষ্ঠানিকতা শিক্ষা নাছিল আৰু সেইখিনি সময়ত শিক্ষা ব্যৱস্থাটো ইমান প্ৰসাৰতা লাভ কৰা নাছিল কিন্তু আজি সেই চহা কবিসকলে বিভিন্ন পৰিৱেশ পৰিস্থিতিগতৰ কাৰণত স্বতঃস্ফূৰ্তভাৱে যিবিলাক নাম তেওঁলোকৰ মুখেদি ওলাই আহিছিল সেই নামবিলাকক কিন্তু এতিয়া আমি আধুনিক সভ্য ব্যক্তিসকলে যাৰ যথেষ্টখিনি আনুষ্ঠানিকতা শিক্ষা আছে সেইসকল শিক্ষিত লোকে কিন্তু তেওঁলোকৰ নামবিলাক সেই বিহু নামবিলাকক লৈ আমি গৱেষণা কৰি এটা কিন্তু ডক্টৰেট ডিগ্ৰী লাভ কৰিছোঁ গম পাইছেনে বিহু নাম কেতিয়াও নিজে লিখিব নোৱাৰে সেইবিলাক বিহু গীত হ'ব বিহু সুৰীয়া গীত হ'ব কিন্তু তাহানিৰ কবিসকলে চহা কৃষকসকলে যিখিনি নাম স্বতঃস্ফূৰ্তভাৱে হৈ গৈছিলে নিগৰিত হৈ আহিছিল সেইখিনি কিন্তু বিহু নাম আৰু সেইখিনি কিন্তু লোকসাহিত্যৰ মেটমৰা সম্ভাৰেৰে সমৃদ্ধ কিন্তু তেওঁলোকৰ সেইখিনি অলংকাৰ লোকসাহিত্যৰ ক্ষেত্ৰত মোৰ প্ৰশ্নটো মানে এনেকুৱা ধৰণৰ যে বিহু সুৰীয়া গীতৰ নামত বিহুক আহিলা হিচাপে লৈ একাংশ শিল্পীয়ে এতিয়াতো বৰ্তমান সামাজিক মাধ্যম একেবাৰে ইজি সামাজিক মাধ্যমতে ঘৰতে মানে বহুতে আজিকালি ষ্টুডিঅ' নিজেই বনাই লৈছে লৈ পেলাই এনে কিছুমান শব্দ ব্যৱহাৰ কৰে অশ্লীল শব্দ যিটোৱে মানে ভাবুকি কঢ়িয়াই আনিব সেইকাৰণেই কৰো যে আচলতে বিহুটো এইবোৰত বন্ধ কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে যিটো বিহুৰ লগত বিহু সুৰক্ষা কমিটি আছে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে তেওঁলোকে কিবা ধৰণৰ ব্যৱস্থা লৈছে নেকি আচলতে মই এই দিশটোত এটা কথাহে ক'ব বিচাৰোঁ যে বিহু নিজে এটা প্ৰাকৃতিক অনুষ্ঠান এই প্ৰাকৃতিক অনুষ্ঠানটোৰ ওপৰত আৰু কিবা অনুষ্ঠান আছে বা থাকিব পাৰে বুলি মই প্ৰয়োজন অনুভৱ নকৰোঁ এক নম্বৰ কথা কাৰণ বিহু নিজে এটা প্ৰাকৃতিক অনুষ্ঠান এই প্ৰাকৃতিক অনুষ্ঠানটোক প্ৰতিনিধিত্ব কৰিব পৰা কোনোবা অনুষ্ঠানৰ প্ৰয়োজনীয়তা থাকে বুলি মই নাভাবোঁ কিন্তু যি অনুষ্ঠানেই নহওক যি অনুষ্ঠানৰ জন্ম নহওক কিয় বা যি অনুষ্ঠানেই গঢ় লৈ নুঠক কিয় মই ভাবোঁ যে বিহু যেনেকৈ আছিল তেনেকৈ থাকিবলৈ দিয়া হওক এক নম্বৰ কথা দ্বিতীয় কথা যিটো বিহু আমি এতিয়া লিখিম নিজে আমি ৰচনা কৰিম ৰচনা কৰাৰ পিছত এটা কথা চিন্তা কৰিব লাগিব যে মই যিখিনি সময়ত বিহু নামটো লিখিছোঁ বা বিহু গীতটো বা বিহু সুৰীয়া গীতটো মই এই টেবুলখনত মই ৰচনা কৰিছোঁ মোৰ সন্মুখত এখন সমাজ আছে আৰু দ্বিতীয় কথা মোৰ পিছত এটা প্ৰজন্ম আছে গতিকে মোৰ সন্মুখত বহি থকা সমাজখন আৰু মোৰ পিছত থকা প্ৰজন্মটোক
প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মই আজি এই বিহুনাম ফাঁকি লিখিছোঁ। গতিকে এই বিহুনাম ফাঁকিয়ে যাতে সমাজখনৰ বা প্ৰজন্মটোৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে বা প্ৰদূষণৰ সৃষ্টি কৰিব নোৱাৰে বা এটা শব্দই যাতে গোটেই বিতৰ্ক এটা সৃষ্টি কৰি পেলাই গোটেই গীতটোৰ যাতে মৰ্যাদাটো লাঘৱ নকৰে, তাৰ কাৰণে কিন্তু মই সচেষ্ট হোৱাটো আটাইতকৈ প্ৰয়োজন বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। এটা ভাল সৃষ্টিৰ কঠীয়া হিচাপে ল'ব লাগিব গতিকে সৃষ্টি কৰিবলৈ যাতে য'ত তাক এটা ইতিবাচক বা যোগাত্মক প্ৰভাৱ পৰে। বৰ সুন্দৰ কথা ক'লে। এই প্ৰশ্নটো কৰিছোঁ, তথাপিও বিহুক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সূচনা হোৱা দেখা যায়, এনেবোৰ ক্ষেত্ৰতে হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব এই বিতৰ্কবিলাক লৈ, আৰু বিতৰ্কবিলাক এৰাই চলিবৰ কাৰণে কি ক'ব? নাই, মই এই দিশতে সকলো পক্ষকে আহ্বান জনাওঁ। আৰু কিছুমান বস্তু বিতৰ্ক এৰিব নোৱাৰে। গতিকে এটা কথাহে ক'বলৈ বিচাৰোঁ যে লোকসম্পদত চহকী আমাৰ এই অসম ৰাজ্যখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা, আৰু সেই জাতি জনগোষ্ঠীবিলাকৰ স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰি প্ৰত্যেকৰে একোটা নিজস্ব কৃষ্টি সংস্কৃতি আছে, আৰু সেই কৃষ্টি সংস্কৃতিবিলাকেই হ'ল আমাৰ গোটেই অসমখনৰ এটা পৰিচয়, নিজৰ এটা জাতিৰ অস্তিত্ব। বা গোটেই ভাৰতবৰ্ষতে হওক বা আমাৰ বেলেগ দেশতেই হওক, বিহুটোক লৈ পেলাই আমাৰ এটা নিজা সুকীয়া পৰিচয় আছে। গতিকে আমি এইটোহে ভাবিম যে যিবিলাক অনুষ্ঠানৰ জৰিয়তে এই আমাৰ গোটেই সামগ্ৰিক অনুষ্ঠানবিলাক, আমি যি কলাকৃষ্টিবিলাক আছে সেই কলাকৃষ্টিবিলাক পৰিৱেশন হ'ব, সেই কলাকৃষ্টিবিলাক পৰিৱেশন কৰিবলৈ যাওঁতে আমি শুদ্ধতাৰ ৰূপটো দিব লাগিব, আৰু যেতিয়াই শুদ্ধতা থাকিব তাত বিশুদ্ধতাখিনি এনেই প্ৰকাশ পাব। গতিকে সেইকাৰণে ক'বলৈ বিচাৰিছোঁ যে নতুন প্ৰজন্মক যিহেতু প্ৰতিনিধিত্ব কৰি পেলাই আমি আগবাঢ়ি গৈ আছোঁ, সামগ্ৰিকভাৱে গোটেই বিহুটোক আমি পৰিচালনা কৰি গৈ আছোঁ, গতিকে সেই পৰিচালিত হোৱা অনুষ্ঠানটোক যাতে আমি আমাৰ সুকীয়া দৃষ্টিভংগীৰে বা আমাৰ নিজস্ব দৃষ্টিভংগীৰে যাতে তাক ব্যৱহাৰ কৰি পেলাই যাতে বণিক গোষ্ঠীৰ হাতত এই গোটেই লোকসম্পদটোক যাতে আমি বন্ধকত থ'বলগীয়া নহয় বা বিক্ৰী কৰিবলগীয়া নহয়, সেইকাৰণে আমি সচেষ্ট হ'ব লাগিব। কিন্তু একচুৱেলি বণিক গোষ্ঠীৰ কাৰণে কিন্তু বিহুটোক এটা বেলেগ দিশলৈ লৈ গৈ আছেগৈ, যিটো অসমৰ লোককৃষ্টি আৰু লোক সংস্কৃতিৰ কাৰণে আটাইতকৈ শুভ লক্ষণ নহয়। ৰাজনীতিও প্ৰভাৱ পেলাইছে নেকি? নিশ্চয়কৈ। মই ভাবোঁ যে এজন ৰাজনীতিবিদক আদৰিবৰ কাৰণে বিহু জোৰাই তাত বিহু পৰিৱেশন কৰাটো কি যুক্তি থাকিব পাৰে? বিহু পৰিৱেশন হ'ব লাগে ক'ত? পথাৰত হ'ব লাগে, মুকলি মঞ্চত হ'ব লাগে, দৰ্শকৰ মাজত বিহুখন পৰিৱেশন কৰিব লাগে। মই এজন নিজে ৰাজনীতিবিদ, আকৌ মোক আদৰিবৰ কাৰণে এযোৰা বিহুৱাক বা এযোৰা মানে নাচনী সহিতে ঢুলীয়াক লৈ পেলাই মোক আদৰাৰ কোনো প্ৰয়োজন থাকিব নোৱাৰে, কাৰণ মোৰ বিহু সংস্কৃতি নাই। এইটো ৰাজনীতিকৰ আদৰা মানে যিটো জাতীয় কৃষ্টি, তেওঁক বিসৰ্জন দিয়া জাতীয় লোককৃষ্টিৰ মৰ্যাদাটো ক'ত থাকিব লাগে? আমি ৰাখিছোঁ ক'ত? এজন ৰাজনীতিবিদক ফুলৰ মালাৰ আদৰাৰ লগে লগে তেওঁক আমি কি কৰিছোঁ? গায়ন বায়নে আদৰিছোঁ, ঢোলৰ বিহু জোৰাৰ সৈতে আদৰিছোঁ। সত্ৰ সংস্কৃতিত আবদ্ধ হৈ থকা অনুষ্ঠানটো যেতিয়া বাহিৰলৈ গুচি গৈছেগৈ, সেই মাৰ্গীয় দিশৰ পৰা আপুনি চিন্তা কৰকচোন। এতিয়া বিহুখনো তেনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছেগৈ। বিহু নাচত মাৰ্গীয় নাচ সোমোৱাই গৈছে, মাৰ্গীয় মুদ্ৰা সোমোৱা গৈছে। বিহু নাচততো কেতিয়াও মুদ্ৰা নাথাকে, লোকনাচত সদায় ভংগীমা থাকে। কিন্তু সেই ভংগীমাবিলাক এটা কি কৰিছোঁ? মাৰ্গীয় মুদ্ৰালৈ আমি পৰ্যবেক্ষিত কৰিছোঁ, যাৰ ফলত বিহুৰ যিটো সুকীয়া যিটো বৈশিষ্ট্য, লোককৃষ্টিৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য, যিটো মৌলিকতা, যিটো ঐতিহ্যৰ ওপৰত নিৰ্ভৰশীল, সেই কিন্তু স্তম্ভটো কিন্তু অলপ লৰচৰ হ'ব লগা হৈছে। একমাত্ৰ বণিক শ্ৰেণীক আমি তেওঁলোকৰ ওচৰত আমি নিজক অৰ্পণ কৰিবলগীয়া হোৱাৰ কাৰণে। সুন্দৰ কথা ক'লে। তথাপিও শেষত আপোনাৰ আমাৰ সময়ো শেষ হৈ আহিছে, নতুন প্ৰজন্মৰ প্ৰতি বিহুৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ আহ্বান জনাব? এই প্ৰশ্নটোৰে আপোনাৰ শেষ প্ৰশ্ন কৰিম, তাৰপিছত আপোনাৰ কণ্ঠত এফাকি বিহু শুনি আমি অনুষ্ঠান সামৰিম। নিশ্চয়কৈ আমি নতুন প্ৰজন্মৰ কাৰণে আমি এটাই আহ্বান জনাম যে মেটমৰা সম্ভাৰেৰে সমৃদ্ধ আমাৰ এই বিহুটো। এই বিহু বুলি কোৱাৰ লগে লগে এটা ঢোলৰ চাপৰ বা এফাকি বিহু নাম বা নাচনীৰ নাচটোকে আচলতে নুবুজাওঁ। এই বিহুৰ লগত সামগ্ৰিকভাৱে আমাৰ অসমীয়া নিজৰ অস্তিত্বটো তাত জড়িত হৈ আছে, যিহেতু বিহু আমাৰ জাতিৰ প্ৰাণ, জাতিৰ স্বাভিমান। গতিকে এই স্বাভিমানটোক, এই প্ৰাণটোক আমি প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি এই শুদ্ধ ৰূপত বিহুখন আমি ল'বই লাগিব, শুদ্ধভাৱে বিহু শিকিবই লাগিব। তাৰোপৰি বিহুৰ লগত যিখিনি জড়িত হৈ থকা মূল উপাদান, সেই মূল উপাদানখিনিক আমি সদায় শুদ্ধ ৰূপত আমি আয়ত্ব কৰিব লাগিব, গ্ৰহণ কৰিব লাগিব। আৰু বিহুৰ যিটো মূল দৰ্শন, মূল যিটো তাৎপৰ্য, বিহুনো আমি কিয় অনুষ্ঠিত কৰিব লাগে, তিনিওটা বিহুৰ
সুকীয়া সুকীয়া প্ৰাসংগিকতা আছে, কাতি বিহুৰ প্ৰাসংগিকতা আছে, মাঘৰ বিহুৰ প্ৰাসংগিকতা আছে, ৰঙালী বিহুৰ প্ৰাসংগিকতা আছে। গতিকে তিনিওটা বিহুৰ যিটো সামগ্ৰিক যিটো প্ৰাসংগিকতা, যিটো তাৰ মূল উদ্দেশ্য, তাৰ যিটো মূল লক্ষ্য, যিটো উদ্দেশ্য, যিটো তাৎপৰ্য, যিটো দৰ্শন, এই গোটেইখিনিক আমি কি কৰিব লাগিব? শুদ্ধ ৰূপত আয়ত্ব কৰিব লাগিব। আৰু সেই শুদ্ধ ৰূপত আয়ত্ব কৰিবলৈ যোৱাৰ লগে লগে আপোনালোকে আজি নিশ্চয় অনুমান কৰিছে, নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনাওক যে বিহুটোক আপোনালোকে বিহু বুলি গ্ৰহণ কৰাৰ লগে লগে এতিয়া আপোনালোকে চিন্তা কৰক যে এতিয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুটোক এতিয়া বিষয় হিচাপে গ্ৰহণ কৰিছে। 2021 পৰা সেইটো চলি আছে। আমি এতিয়া 100 নম্বৰৰ আমি তাত পৰীক্ষা দিব লাগিব। গতিকে এই 100 নম্বৰ পৰীক্ষা দিবলৈ যোৱা বিষয়টো এতিয়া সাধাৰণ বিষয় হৈ থকা নাই, বিহু কেৱল এতিয়া মনোৰঞ্জন হৈ থকা নাই। গতিকে নতুন প্ৰজন্মৰ প্ৰতি এটাই আহ্বান থাকিব, তেওঁলোকে বিহুটো শুদ্ধ ৰূপত শিকক, শুদ্ধ ৰূপত গ্ৰহণ কৰক, আৰু বিহুৰ লগত যিখিনি মূল উপাদান জড়িত হৈ আছে, সেই বিহুৰ লগত জড়িত বহুত দিন এটা আপুনি বিহু নামতে চাব পাৰিব। তাত গছৰ কথা থাকে, তৰু টিন, গছ, লতা, ফুল, গোটেই প্ৰকৃতিখনে তাত বিহুৰ মাজত সোমাই আছে। মানে আপোনাৰ কথাত নতুন প্ৰজন্মই বিহুটো মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ নকৰি জীৱনৰ এটা সম্পদ হিচাপে গ্ৰহণ কৰক, জাতিৰ সম্পদ হিচাপে গ্ৰহণ কৰক, আৰু বিহুৰ লগত জড়িত হৈ থকা সমূহ সম্ভাৰখিনিক তেওঁলোকে সুন্দৰকৈ ক'লে। এতিয়া শেষত আমাৰ অনুষ্ঠানটো শেষ কৰিবলৈ হ'ল। আপোনাৰ কণ্ঠত এফাকি বিহু শুনিম আৰু অনুষ্ঠানটো সামৰিম। ঠিক আছে, মই চেষ্টা কৰিম খুব কম সময়ৰ ভিতৰতে অকণমান বাৰু বিহু গুণগুণাই দিম। হয় হয়। এ চুচৰি চৰিলে উঠেং ভগা চৰাইটি, ও চুচৰি চৰিলে গুই, এ বিয়াৰে বাতৰি এ শুনাৰ দিনে ধৰি, ও বুকুতে জ্বলিছে জুই, হৈও ঢেলা চাবন, তোমালৈ আমাৰ মন, আমালৈ তোমাৰ মন, তুমি হলা বাকচৰ এ ধনে ফুল বাগিচা, কি কথা পাতিছা, কি কথা পাতিছা, এইবাৰ বহাগত, এইবাৰ বহাগত বিয়া, তোমাক দিব উলিয়াই ঢেলা চাবন, মই কান্দিম ৰিঙিয়াই ঢেলা চাবন, তোমাক দিয়া বাটলৈ চাই ঢেলা চাবন, আমালৈ তোমাৰ মন, তোমালৈ আমাৰ মন, তুমি হলা বাকচৰ, তুমি হলা বাকচৰ ধন। ধন্যবাদ জনাইছো। আপুনি এফাকি বিহু গালে আৰু পৰ তত্ত্বগধুৰ কথা ক'লে। আপোনালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অনুষ্ঠান সামৰিবলৈ হ'ল। প্ৰিয় দৰ্শক, এয়া আছিল পদুম প্ৰসাদ শইকীয়া। তেখেত বিহু কৃষ্টিৰ সাধক, বিহুৰ সমল ব্যক্তি, বিহু বিচাৰক, প্ৰবন্ধকাৰ। 2017 বৰ্ষৰ ৰাজ্যিক আৰোহণ শিল্পী বঁটা, 2019 বৰ্ষত ডক্টৰ B.R. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা তেওঁ নতুন দিল্লীৰ পৰা গ্ৰহণ কৰিছে, আৰু 2020 বৰ্ষৰ শিক্ষাৰত্ন বঁটা তেওঁ মুম্বাইৰ পৰা গ্ৰহণ কৰিছে। তেখেতে ইমানখিনি সময় আমাক দিয়াৰ বাবে তেখেতলৈ পুনৰবাৰ আন্তৰিক অভিনন্দন জনাই প্ৰজ্ঞাৰ অন্বেষণ অনুষ্ঠান আজি ইয়াতে সামৰিছোঁ। নমস্কাৰ। প্ৰতিভাৰ অন্বেষণ, নিউজ 7 অসমৰ এক ব্যতিক্ৰমী প্ৰয়াস। 5 পৰা 14 বছৰ বয়সৰ শিশুৰ মাজত গীত নৃত্যৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতা। শীৰ্ষ 3গৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ক্ৰমে 30, 25 আৰু 15,000 নগদ ধনৰ পুৰস্কাৰ। থাকিব আন কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ। সবিশেষ জানিবলৈ যোগাযোগ কৰক